যে আপোনাৰ স্বামীক বৰ্ণালী দেৱীক কৈছে আপোনাৰ স্বামীক আমি এনকাউণ্টাৰ কৰি গুলিয়াই মাৰিম যদি আপুনি এই কংগ্ৰেছ দলৰ পৰা পদত্যাগ নকৰে, আপুনি যদি আপোনাৰ মনোনয়ন পত্ৰ উঠাই নলয়। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কিন্তু বৰ ভয়ংকৰ অভিযোগ কেইটামান উত্থাপন কৰিলে সংবাদমেলত। আৰু যদি সঁচাকৈয়ে এই অভিযোগ সঁচা হয় তেন্তে কিন্তু বহুত ভয়ংকৰ দিশে গতি কৰি আছে অসমৰ পৰিস্থিতি। আজি বিভিন্ন ঠাইৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বা বিৰোধী দলৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ খবৰ আহিছে আৰু তাক লৈ কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলক শাৰীৰিক অত্যাচাৰ মানসিক অত্যাচাৰ কৰিছে আৰক্ষীয়ে বা বিজেপিৰ নেতাকৰ্মীসকলে। আৰু এই ক্ষেত্ৰত আৰু এটা কথা মই উল্লেখ কৰি থওঁ, এই পৰ্যন্ত পাইছেগৈ যে পত্নীয়ে জিলা পৰিষদৰ প্ৰাৰ্থী হৈছে সেইবাবে বিভিন্ন গোচৰ জাপি দি পেলাই আটক কৰি লৈ গৈছে স্বামীক আৰু কৈছে থানাত কৈছে বোলে যদি মনোনয়ন পত্ৰ যদি উঠাই নলয় প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে এনকাউণ্টাৰ কৰি দিম স্বামীক। এই পৰ্যন্ত ভাবুকি দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সংবাদমেলৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈয়ে। কি কৈছিল তেওঁ এই মুহূৰ্তত মই আগবঢ়াইছোঁ। 3টা উদাহৰণ সৰ্বমুঠ তেওঁ দাঙি ধৰিছিল। বহুত ভয়ংকৰ অভিযোগ কিন্তু এইকেইটা। বৰ্ণালী দেৱী যি ব্ৰহ্মপুৰ বিধানসভা সমষ্টি কঠীয়াতলী জিলা পৰিষদ, কঠীয়াতলী সমষ্টি আমাৰ প্ৰাৰ্থী হ'ল বৰ্ণালী দেৱী। বৰ্ণালী দেৱীক অহৰহভাৱে যোৱা 3 দিন ধৰি মানসিকভাৱে অত্যাচাৰ কৰাৰ কাৰণে তেওঁৰ হাজবেণ্ডৰ সৈতে পলাই আহি আমাৰ ব্ৰহ্মপুৰৰ যিজন ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট ৰঞ্জিত বৰাৰ ঘৰত ৰাতি আশ্ৰয় ল'লে। আৰু এই ৰঞ্জিত বৰাৰ ঘৰত ব্ৰহ্মপুৰত যোৱা নিশা মানে আজি পুৱা ৰাতি 1টা বজাত 3খন থানাৰ পুলিচ, কামপুৰ থানা, চামগুৰি থানা আৰু নগাঁও সদৰ থানা, প্ৰায় 50-60 জন পুলিচ গৈ পেলাই ৰঞ্জিত বৰাৰ ঘৰ ঘেৰি ধৰিলে আৰু ঘেৰি ধৰি পেলাই দাবী কৰিলে যে বৰ্ণালী দেৱী আপোনালোকৰ তাত আছে, বৰ্ণালী দেৱীক উলিয়াই দিয়ক। বৰ্ণালী দেৱী নাই বুলি কোৱাত তেওঁলোকে ক'লে যে আমি ভাঙি দিম আপোনালোকৰ জেট কিবা কি কয় বুলডোজাৰ তেনেকুৱা ধৰণৰ আছে নহয় কিবা কিবি বুলডোজাৰ লৈ আহিলে ঘৰটো ভাঙি দিব। যিজন গাঁওবুঢ়া তেওঁক প্ৰেছাৰ দিলে যে ৰঞ্জিত বৰাৰ ঘৰত খানতাৰাজ কৰিবলৈ। ৰাতি 1টা বজাৰ পৰা 1:30টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে এইটো চলি আছে। অৱশেষত ওচৰৰ মানুহৰ চবেই সৈমান কৰিলে আৰু ৰঞ্জিত বৰাৰ ঘৰৰ পৰা বৰ্ণালী দেৱীক আৰু তেওঁৰ স্বামীক পুলিচ বাহিনীয়ে লৈ গৈ তেওঁলোকক কামপুৰ থানালৈ লৈ গ'ল। সেই একেই কামপুৰ থানাত তেওঁলোকক সেই একেজন পুলিচ বিষয়া সুৰজিত দত্ত ৰিভলভাৰ দেখুৱাই পেলাই কৈছে যে আপোনাৰ স্বামীক বৰ্ণালী দেৱীক কৈছে আপোনাৰ স্বামীক আমি এনকাউণ্টাৰ কৰি গুলিয়াই মাৰিম যদি আপুনি এই কংগ্ৰেছ দলৰ পৰা পদত্যাগ নকৰে, আপুনি যদি আপোনাৰ মনোনয়ন পত্ৰ উঠাই নলয়। বৰ্ণালী দেৱী বৰ সাহসী মহিলা, তেওঁ ক'লে মাৰি দিয়ক, মই মৰিবলৈ আছো, আপুনি মোক এতিয়াই গুলিয়াই মাৰক থানাৰ ভিতৰত। আৰু সেইটো কথা তেওঁৰ মোবাইলত কোনোমতে তেওঁ এইটো অন কৰি ৰাখিছে যাতে আমি শুনিব পাওঁ, আমাৰ সভাপতিয়ে শুনি আছে। যেতিয়া বৰ্ণালী দেৱীয়ে এইবিলাক কথা ক'লে তেতিয়া পুলিচে আকৌ বেলেগে গৈ বৰ্ণালী দেৱীৰ যিজন প্ৰপ'জাৰ সেই প্ৰপ'জাৰজনক গৈ পেলাই ধৰি আনিলে আৰু প্ৰপ'জাৰজনক এনেধৰণে গৈ পেলাই হাৰাশাস্তি কৰিলে, ধমকি দিলে যে প্ৰপ'জাৰজনে অৱশেষত গৈ পেলাই তেওঁ এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি তেওঁৰ যে সমৰ্থন নাই সেইটো লিখি দিলে। মই মডাছ অপাৰেণ্ডেটো দেখুৱাইছো, এনেকুৱা আপোনালোকক দিম কেইবাটাও উদাহৰণ। চতিয়া দৰঙত আমাৰ জিলা কংগ্ৰেছৰ প্ৰেছিডেণ্টক বিধায়কজনে চতিয়াৰ নেতৃত্বত 200জনীয়া বিজেপি গুণ্ডা বাহিনীয়ে গৈ পেলাই আক্ৰমণ কৰিলে। যিজন আমাৰ যিজন জিলা কংগ্ৰেছৰ প্ৰেছিডেণ্ট দাদুল বৰকটকী তেওঁ গৈ পেলাই হস্পিটেলাইজ হ'ব লগা হ'ল। নিজে তাৰ যিজন OC সুৰজিত দত্তই নিজে কৈছে যে তোমালোকৰ এৰেষ্ট কৰিম, তোমালোকৰ অমুক কৰিম, তমুক কৰিম, তোমালোকৰ ট্ৰেভেল এজেঞ্চি আছে, স্বামীৰ বাণিজ্যিক প্ৰতিষ্ঠান ট্ৰেভেল এজেঞ্চিৰ কোনো ধৰণৰ গণ্ডগোল থকা বুলি আমি প্ৰমাণ কৰি দিম। কোনো এজন অজ্ঞাত ব্যক্তিৰ পৰা যিজনে FIR দিছিলে জুৰি দাসৰ পতিয়ে 20,000 টকা কাঢ়ি আনিলে বোলে, এনেকুৱা ধৰণৰ ভুৱা অভিযোগৰ ভিত্তিত তেওঁক এৰেষ্ট কৰিব আৰু অহৰহভাৱে মানসিকভাৱে শাৰীৰিকভাৱে হেঁচা দিবলৈ আৰম্ভ কৰিলে পুলিচ থানাত পুলিচৰ OC জনে। যেতিয়া মই DGP ডাঙৰীয়াক
দৃষ্টিগোচৰ কৰিলো ডিজিপি ডাঙৰীয়াই হেনো এছপি ডাঙৰীয়াক ক'লে স্বপ্নিল ডেকাই হেনো ওচি গৰাকীক নিৰ্দেশ দিলে আৰু বৰ গ্ৰাজিংলি ওচি গৰাকী সুৰজিৎ দত্তই ৰাতি 10:30 বজাত এই জুৰি দাসৰ প্ৰতীক এৰি দিলে কি হ'ব আকৌ মাজৰাতি গৈ পেলাই পুলিচ তেওঁ ঘৰ পালে আৰু লগতে বিজেপি দলৰ সাংগু পাংগু বিজেপি দলৰ নেতা পালি নেতা গৈ পেলাই অহৰহভাৱে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে অৱশেষত নিজৰ প্ৰাণৰ ভয়ত এই জুৰি দাসে তেওঁৰ মনোনয়ন কংগ্ৰেছ দলৰ পৰা দিয়া মনোনয়ন পত্ৰ উঠাই ল'বলৈ ৰাজি হ'ল আৰু বিজেপি দলত যোগদান কৰাৰ কাৰণে ৰাজি হ'ল এইটো হ'ল এটা জেডপিচি বৰহমপুৰ সমষ্টিৰ আনটো জেডপিচি হ'ল আপোনাৰ বৰহমপুৰ জেডপিচি আগৰটো আছিলে একেটা বৰহমপুৰ বিধানসভা সমষ্টিতে আগৰটো আছিলে যমুনামুখ এইটো হ'ল বৰহমপুৰ জেডপিচি বৰহমপুৰ জেডপিচিৰ মহিলাৰ বাবে সংৰক্ষিত আমাৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে পাৰবিন চুলতানা এতিয়া পাৰবিন চুলতানাৰ হাজবেণ্ডক পুলিচে গৈ পেলাই এৰেষ্ট কৰিলে ক'লে বোলে তেওঁ বোলে মাটিৰ দালাল কোনোবাই বোলে অভিযোগ দিছে তেওঁ মাটিৰ দালাল গতিকে পুলিচে তেওঁৰ ওপৰত আৰু ক'লে পুলিচে আকৌ সদৰলৈ লৈ আহিলে সদৰ থানালৈ নগাঁৱৰ বোলে তেওঁৰ কিবা হত্যাকাণ্ডৰ গোচৰ আছে নি পেলাই অহৰহভাৱে হেঁচা প্ৰয়োগ কৰিলে পাৰবিন চুলতানাই অৱশেষত উপায়বিহীন হৈ প্ৰাণৰ ভয়ত তেওঁৰ প্ৰাৰ্থিত্ব উঠাই লোৱাৰ সিদ্ধান্ত ল'লে নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ব্যক্তিগত সম্পত্তি নেকি আৰক্ষী আপোনাৰ মনৰ খেয়াল খুচি অনুসৰি আপুনি ব্যৱহাৰ কৰিব বা পোহনীয়া চাকৰৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ সেৱা শুশ্ৰূষাতে বা তেওঁ যিটো কয় এই পুলিচ গুচ বুলি ক'লে আঁতৰি দিয়া হয় হুজুৰ এইবিলাক কৰিলে জনহিত জনসেৱাৰ্থে যি আপোনালোকৰ শ্লোগান আছিল বা যিটো আপোনালোকৰ ৰাইজৰ সুৰক্ষাৰ দায়িত্বত থকা যিটো আপোনালোকৰ টেগ আছিল সেই টেগ লাইনটো থাকিবনে গতিকে সময় থাকোঁতে এইবিলাক অকণমান ভাবি চাওক বৰ কিন্তু বিস্ফোৰক অভিযোগ কিন্তু উত্থাপন কৰিলে দেই গতিকে অকণমান আপোনালোকে সময় থাকোঁতে নিৰপেক্ষতাৰে স্বতন্ত্ৰভাৱে কাৰো পক্ষ নলৈ ৰাজনৈতিক হেঁচাৰ পৰা আঁতৰি আপোনালোকে কাম কৰক মাত্ৰ একদিন আপোনালোকে ৰাজনৈতিক হেঁচাৰ পৰা আঁতৰি ৰাইজৰ পক্ষত থাকি অন্যায়ৰ বিৰুদ্ধে আপোনালোকে ন্যায় দিবলৈ ৰাইজক চেষ্টা কৰক চাব আপোনালোকক হাজাৰটা চেলুট জনাব ৰাইজে কাৰণ ৰাইজৰ পক্ষত থাকিলে গণতন্ত্ৰত যিহেতু ৰাইজেই ৰজা গতিকে আপোনালোকৰ মেডালো কোনো মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে লৰাব নোৱাৰে নিজৰ খেয়ালখুচিত আপোনালোকে কাম কৰক নিজৰ বিচাৰধাৰাৰ মাধ্যমেৰে আপোনালোকে কাম কৰক